সকল আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ বিষয়বস্তু হ'ল ভাৰতৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান যিবোৰ অনুষ্ঠানে ভাৰতৰ সমাজ ব্যৱস্থাৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাসক আঁতৰাবৰ কাৰণে অপ্ৰাণ চেষ্টা চলাই আছে। তাৰে প্ৰথম অনুষ্ঠান হ'ল ব্ৰহ্ম সমাজ। ব্ৰহ্ম সমাজ আৰম্ভ হৈছিল 1828 চনত আৰু ইয়াৰ প্ৰৱৰ্তক আছিল ৰাজা ৰামমোহন ৰয়। 2 নম্বৰ হ'ল প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজ আৰম্ভ হৈছিল 1867 চনত মিনছ 67ত আৰু ইয়াৰ প্ৰৱৰ্তক আছিল ডক্টৰ আত্মাৰাম পাণ্ডুৰাম। 3 নম্বৰ হ'ল আৰ্য সমাজ। আৰ্য সমাজ আৰম্ভ হৈছিল 1875 চনত আৰু ইয়াৰ প্ৰৱৰ্তক আছিল স্বামী দয়ানন্দ সৰস্বতী। 4 নম্বৰ হ'ল ৰামকৃষ্ণ মিছন। ইয়াৰ আৰম্ভ হৈছিল 1897 চনত আৰু প্ৰৱৰ্তক আছিল স্বামী বিবেকানন্দ। ধন্যবাদ।